মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 এডভান্স মেথমেটিক্স ইলেক্টিভৰ কোশ্চিন পেপাৰখনৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই কোশ্চিন পেপাৰৰ সলিউশ্যনে যিসকলে পৰীক্ষা দিলে তোমালোকৰ পৰীক্ষাত লিখা আনসাৰসমূহ চেক কৰাত সুবিধা কৰি দিব আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী অহা 2026ত HSLC ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকৰ বাবে এই ভিডিঅ'টো এটি মডেল কোশ্চিন হৈ উঠিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কোশ্চিন পেপাৰখনত কি প্ৰশ্ন আহিছে আৰু তাৰ সমাধান কি সেইখিনি জানিবলৈ প্ৰয়াস কৰক। পোনপ্ৰথমতে মই তোমালোকৰ আগত সেকশন 8 আলোচনা কৰিম। সেকশন 8 ইজ কোশ্চিনস carries 1 mark. Question number from 1A to 1J. দেখা প্ৰথম প্ৰশ্নটোলৈ আহা। প্ৰথম প্ৰশ্নটোত কোৱা হৈছে যে তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে, তাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰটো বাছি উলিওৱা। মাল্টিপল চইচ কোশ্চিন দেখা ইয়াতে দিয়া আছে প্ৰশ্নটোত যে দুটা সংহতি A আৰু B ৰ বাবে নাম্বাৰ অফ A অন্তৰ B ইকুয়াল টু 60, নাম্বাৰ অফ A ইন্টাৰসেকশন B ইকুয়াল টু 13, তেনেহলে নাম্বাৰ অফ A ইকুয়াল টু হোৱাট? ইয়াতে দিছে অপশন এ দিছে 57, অপশন 2 দিছে 73, অপশন 3 দিছে 22 আৰু অপশন 4 দিছে 35। মই তোমালোকক এই কোশ্চিনটোৰ ব্যাখ্যা সহ সমাধান আগবঢ়াম। তোমালোকে ব্যাখ্যালৈ আহা। দেখা এইখানে আনসার শিট দেখা ইয়াতে দিয়ে আছে নাম্বার অফ A অন্তর B ইকুয়াল টু 60 ডিগ্রি, নাম্বার অফ A intersection B equal to 30, number of A equal to what? We know that number of A equal to number of A difference B plus number of A intersection B. ইয়াতে দেখা ইয়াৰ মানখিনি আছে দেখা তোমালোক অকণমান আগতে ওপৰত নাম্বাৰ অফ A অন্তৰ B এটো আছে 60 প্লাস নাম্বাৰ অফ A ইন্টাৰসেকশন B কিমান আছে 13, গতিকে 60 প্লাস 13 কৰিলে 73। সো কারেক্ট আনসার 73। এতিয়া মই তোমালোকৰ আগত বি নম্বৰ প্ৰশ্নৰ সমাধানটো আগবঢ়াম। ইয়াতে দিয়া হৈছে বি নম্বৰত I to the power 36 plus I to the power 22 মান হ'ব A ত আছে -2, B ত আছে 1 ত আছে -2, 2 ত আছে -1, 3 ত আছে 0, 4 ত আছে 2। তোমালোকে ইয়াতে দেখা I to the power 36 plus I to the power 22 equal to কি হ'ব? ইয়াক আমি কি লিখিব পাৰো? I square whole to the power 18 plus I square whole to the power 11। ইয়াতে দেখা I square মানে -1 whole to the power 18 plus -1 to the power 11। আমি জানো কি মাইনাসৰ যেটো ঘাত যদি যুগ্ম থাকে তেতিয়াহলে হেটো যুগ্ম প্লাস হ'ব চিহ্নটো, আৰু মাইনাসৰ ঘাত যদি অযুগ্ম হয় তেতিয়াহলে চিহ্নটো কি হ'ব? মাইনাস হ'ব। গতিকে ইয়াতে দেখা -1 to the power 18 ইয়াক আমি +1 লিখিব পাৰো, আৰু প্লাস -1 to the power 11ক আমি কি কৰিব পাৰো? -1 লিখিব পাৰো। গতিকে প্লাস মাইনাসত -1 মাইনাস কৰিলে 0, গতিকে কারেক্ট অপশন হ'ব 3 0। দেখা সি নম্বৰত দিয়া হৈছে -12 আৰু -28ৰ গসাগু 1 9 2 -4 3 0 4 4। সি নম্বৰৰ আনসাৰ লৈ আহা। -12 আৰু -28ৰ 12 আৰু 28ৰ গসাগু সমান, অৰ্থাৎ -12 আৰু -28ৰ পৰম মান হ'ব গসাগু। গতিকে -12 আৰু -28ৰ পৰম মান
12 আৰু 28 হ'ব গতিকে 12 আৰু 28ৰ তোমাৰ গহাগুটো এতিয়া ওলাই লৈছোঁ 2ৰে হৰণ কৰা 2ৰে হৰণ কৰিলে কি 6 বাৰ এইটো 14 বাৰ যাব আকৌ 2ৰে হৰণ কৰা 3 বাৰ যাব আৰু এইটো হ'ব তোমাৰ 7 গতিকে -12 আৰু -28ৰ গহাও কি হ'ব যি দুটা কমন গৈছে 2 × 2 = 4 গতিকে কারেক্ট অপশন 4 4 ডি নম্বৰৰ অংকলৈ আহা যদি এটা দ্বিঘাত সমীকৰণৰ এটা মূল 5 + √7 হয় তেন্তে সমীকৰণটো হল 1 x² + 10x + 18 = 0 2 x² - 10x + 18 = 0 3 x² + 10x - 18 = 0 4 x² - 10x - 18 = 0 এটা মূল 5 + √7 গতিকে আনটো মূল হ'ব 5 - √7 এতেকে 5 + √7 আৰু এই দুটা মূল দুটাৰ যোগফল আৰু পূৰণফলটো উলিয়াই লওঁ যোগ কৰিলে 5 + √7 + 5 - √7 গতিকে √7 কেনসেল যাব গতিকে 5 5 প্লাস কৰিলে 10 হ'ব আনহাতে এই দুটাৰ পূৰণফল 5 + √7 × 5 - √7 = কি হ'ব a + b × a - b ফৰ্মত আহিছে গতিকে তোমালোকে a + b a - b আমি লিখিব পাৰো কি a² - b² দ্যাট মিন্স 5 হোল স্কয়ার - √7 হোল স্কয়ার 5 হোল স্কয়ার মানে 25 আৰু 7 হোল স্কয়ার মানে 7 25 এর পৰা 7 মাইনাস করলে 18 গতিকে 5 + √7 আৰু 5 - √7 সমীকরণ মূল বিশিষ্ট সমীকরণটো হ'ব x² - 5 + √7 × 5 প্লাস 5 - √7 মানে মূল দুটার যোগফল × x প্লাস মূল দুটার পূরণফল × x পূরণফল = 0 গতিকে এইটো x² হ'ব গতিকে এইটো জানোই আমি মূল দুটা যোগ কৰিলে 10 পাম যেহেতু চিহ্নটো মাইনাস -10x আৰু এইটো পূরণ কৰিলে আমি কিমান পাইছো আগতে দেখাই দিছো 18 গতিকে x² - 10x + 18 = 0 গতিকে কারেক্ট आंसर 2 নম্বৰটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ যদি log 2 = 0.3010 log 3 = 0.4771 হয় তেন্তে log 1.5 এর মান হবে 1 0.1761 2 0.7771 3 0.9030 4 0.9542 এতিয়া তোমালোকৰ কারেক্ট আনসারটো তোমালোকক দি দিছো তোমালোকে বুজিবলৈ যত্ন কৰা ইয়াত log 2 = 0.3010 log 3 = 0.4771 গতিকে log 1.5 ক আমি লিখিব পাৰো log 15/10 লিখিব পাৰো কাৰণ কি এনেকুৱা পয়েন্টটো উঠাই দিলে কেনেকৈ কৰিব লাগে ওপৰত 15 টো লিখা তলত পয়েন্টৰ কাৰণে এটা 1 দিয়া আৰু পয়েন্টৰ হপনে যেহেতু এটা ডিজিট আছে গতিকে এটা 0 দিয়ে গতিকে 15/10 হ'ব আমি জানো কি লগৰ ডিভাইড কৰিলে আকৌ এটো মাইনাস হ'ব গতিকে log 15 - log 10 এতিয়া log 15 ক আমি আকৌ 3 × 5 লিখিব পাৰো মাইনাস log 10 ক আমি কি লিখিব log 10 লিখি দিও এতিয়া দেখা এই যে log 3 × 5 দ্যাট মিন্স log mn ক আমি কি লিখিব পাৰো log m + n ঠিক সেইদৰে log 3 × 5 ক আমি log 3 + log 5 লিখিব পাৰো আৰু log 10 এর মান 1 দ্বিতীয় কথা হল আমাৰ log 3 এর মান পাইছো কিন্তু log 5 এর মান পোৱা নাই কিন্তু log 5 এর মান পাবলৈ হলে তোমালোকে 5 এর জায়গাত 10/2 কৰিব লাগিব -1 এতিয়া এইখিনি পাই গলো log 3 এর মান বহাই দিছো log 10 - log 2 - 1 গতিকে log 10 এর মান log 3 এর মান 0.4771 প্লাস log 10 মানে 1 মাইনাস log 2 এর মান 0.3010 ইয়াতে হ'ব কি মাইনাস হ'ব
এইটো মান আছিলে কিমান লগ মাইনাছ 1 গতিকে -1 কেঞ্চেল এতিয়া এই দুটা প্লাছ কৰিছোঁ প্লাছ কৰিলে আমাৰ 0.71761 হয় গতিকে কারেক্ট অপশন এ নম্বৰ 0.1761 এতিয়া দেখা এফ নম্বৰলৈ আহা এটা শ্ৰেণীত 25 জন ল'ৰা আৰু 20 জন ছোৱালী আছে এজন শিক্ষকে এজন ল'ৰা আৰু এজনী ছোৱালী বাছিব বিচাৰিলে মুঠ উপায়ৰ সংখ্যা হ'ব ইয়াতে দেখা 1 দিছে 45 2 দিছে 425 3 দিছে 500 আৰু 4 দিছে 645 যেহেতু এটা শ্ৰেণীত 25 জন ল'ৰা আৰু 20 জনী ছোৱালী আছে এতেকে এজন শিক্ষকে একজন ল'ৰা আৰু এজনী ছোৱালী বাছিব বিচাৰিলে মুঠ উপায়ৰ সংখ্যা হ'ব এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰি দিয়া 25 into 20 এটা হ'ব 500 গতিকে কারেক্ট আনসার 3500 এতিয়া মই জি নম্বৰৰ প্ৰশ্নটো লৈ আহিছো যদি 16 কম্বিনেশন r equal to 16 কম্বিনেশন r plus 2 হয় তেন্তে r কম্বিনেশন 4 এর মান হবে 1 নম্বৰত আছে 7 2 নম্বৰত আছে 9 3 35 4 210 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই অঙ্কটো দুই ধৰণে লিখিব পাৰা মই দুই ধৰণে কৰি দিছো দেখা পোনপ্ৰথমে তোমালোকে ইয়াতে দিয়া আছে 16cr equal to 16cr plus 2 ইয়াতে আমি এটোৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো তোমালোকে এই ৰাইট সাইডত কোনা দেখা ncr equal to ncx equal to ncy হলে আমি দুই ধৰণে লিখিব পাৰো x equal to y নাইবা x plus y equal to n গতিকে x plus y equal to x equal to 16 হবো ইয়াতে r plus ইয়ার হবো r plus r plus 2 equal to 16 এটো r দুটা r হল plus 2 equal to 16 16 এর পৰা 2 minus করলে 14 2 r equal to 14 গতিকে r equal to 14 ক 2 ৰে হৰণ কৰিলে কিমান পাবা 7 পাবা গতিকে r মান 7 হৈছে তাৰ পিছত তোমালোকে এইখিনি উলিয়াবলৈ যত্ন কৰিবা যে rc4 equal to কেছে 7cr মানে r এর ভ্যালুটো 7 হল বহাই দিছো গতিকে ফ্যাক্টোরিয়াল 7 বাই ফ্যাক্টোরিয়াল 4 ইয়াতে 4 into factorial 7 minus 4 গতিকে উপৰত হ'ব 6765 into root 4 তলত আছে ইয়াতে root 4 factorial 4 factorial 3 হ'ব গতিকে এটো ক্যান্সেল কৰিলে ক্যান্সেল যায় যোৱাৰ পিছত এটো 7 এটো 3 গুণ 6 6 ক্যান্সেল যাব 7 5 গুণ 35 গতিকে কারেক্ট आंसर 3 নম্বৰ 35 হ'ব sin 75 ডিগ্ৰীৰ মান হল 1 by 2 root 2 2 root 3 by 2 root 2 3 root 3 by 3 minus 1 by 2 root 2 4 root 3 plus 1 by 2 root 2 এতিয়া মই তোমালোকক sin 75 ডিগ্ৰী মানটো নিৰ্ণয় কৰিম আমি sin 75 ক লিখিব পাৰো sin 45 ডিগ্ৰী plus 30 ডিগ্ৰী আমি জানো কি sin a plus b equal to sin a cos b plus cos a sin b এতিয়া ঠিক তেনেকৈ লিখিব পাৰো sin 45 ডিগ্ৰী plus 30 ডিগ্ৰী ইয়াক লিখিব পাৰো sin 45 ডিগ্ৰী cos 30 ডিগ্ৰী plus cos 45 ডিগ্ৰী sin 30 ডিগ্ৰী ইয়াৰ মান কি sin 45 ডিগ্ৰী 1 by root 2 cos 30 ডিগ্ৰী root 3 by 2 plus 1 by root 2 হল cos 45 ডিগ্ৰী আৰু sin এটো হল 1 by 2 গতিকে আমি এইখিনি কি লিখিব পাৰো root 2 2 root 2 লহাগু লৈছো গতিকে পূৰণ কৰিছো পূৰণ কৰিলে root 3 by 2 root 2 হয় ইয়াতো 1 by 2 root 2 হয় গতিকে root
2√2 তো কমন লৈছোঁ, এই লহগু লৈছোঁ, গতিকে √3 + 1 হ'ব। গতিকে কাৰেক্ট এনচাৰ 4 √3 + 1/2√2। দেখা এতিয়া মই আই নম্বৰৰ প্ৰশ্নৰ উত্তৰটো লৈ আহিছোঁ। 5 to 10(7) বিন্দুদ্বয় সংযোগী ৰেখাডালে এক্স অক্ষৰ ধনাত্মক দিশৰ লগত কৰা কোণৰ পৰিমাণ হ'ব 1 60 ডিগ্ৰী, 2 45 ডিগ্ৰী, 3 30 ডিগ্ৰী, 4 15 ডিগ্ৰী। এতিয়া ব্যাখ্যালৈ আহা। ব্যাখ্যাটো হ'ব তোমাৰ দেখা ইয়াতে ব্যাখ্যাটো ইয়াতে দিয়া আছে যে থিটা যদি সূক্ষ্ম বা স্থূলকোণ হয় তেন্তে x1 y1 আৰু x2 y2 বিন্দু দুটাৰে যোগ যোৱা ৰেখাৰ প্ৰৱণতাটো হ'ব তোমাৰ m = tan θ = y2 minus y1/x2/x1 মানখিনি ৰাইট সাইড লিখি দিছোঁ। tan θ = এইটো কি 7 - 2 10 - 5, গতিকে tan θ = কি হ'ব এইটো 5 এইটো 5 কেনসেল কৰিলে 1 হয়। tan কিমান ডিগ্ৰী মান tan θ = 1 means tan 45 ডিগ্ৰী, tan কেনসেল θ = 45 ডিগ্ৰী, গতিকে 2 নম্বৰটো হ'ব শুদ্ধ উত্তৰ θ = 45 ডিগ্ৰী। ওকে, যদি 3x - 4y + 5 = 0 আৰু 12y + kx + 11 = 0 ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হয় তেন্তে k এর মান হ'ব 1 - 9 2 9 3 - 16 4 16। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো হ'ল লাষ্ট MCQ। নিশ্চয় তোমালোকৰ MCQখিনি বুজি পাইছা। বাকী কোৱেশ্যনখিনিও দেখাই দিম। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া মই তোমালোকক কোৱেশ্যনটো কৰি দিছোঁ। ইয়াতে দেখাই ইয়াত 3x - 4y + 5 = 0 এইটোক 1 নম্বৰ সমীকৰণ ধৰিছোঁ। আকৌ দিয়া আছিল কি 12y + kx + 11 = 0। পোনপ্ৰথমে আমি x টকাটো আগত লওঁ, গতিকে kx + 12y + 11 = 0 এইটো 2 নম্বৰ। ইয়াৰ পৰা আমি a1 b1 c1 a2 b2 c2 টো ওলাই লওঁ। a1 = 3 মানে a1 মানে xৰ হওক 1 নং সমীকৰণত, তাৰপিছত b1 হ'ব yৰ হওক -4 হ'ব, c1 হ'ব x বিহীন পদ 5 হ'ব। ঠিক সেইদৰে a2 মানে 2 নং সমীকৰণৰ xৰ হওক এইটো হ'ব k, b2 এইটো yৰ হওক হ'ব এইটো 12 হ'ব, আৰু c2 আছে x বিহীন পদ এইটো 11। এতিয়া দেখা কথাটো হৈছে যে ৰেখা যোৰ পৰস্পৰ সমান্তৰাল যেহেতু, গতিকে a1/b1 = a2/b2। দেখা এইটো কি মানখিনি বহাই দিছোঁ। মানখিনি বহাই দিয়াৰ পিছত 3/-4 = k/12, গতিকে -4k = 3 × 12, এইটো k = কি হ'ব 3 × 12/-4, এইটো 4 3 যা 12 হয় -9 হ'ব, গতিকে k এর মান হ'ল -9। আচ্ছা, এতে যেহেতু রেখাজোর পরস্পর সমান্তরাল, গতিকে এটা তো পালাই, এটা 9 হ'ব, -9 হ'ব। তোমালোকৰ কাৰেক্ট আনসাৰ A নম্বৰ। এতিয়া মই তোমালোকক বাকী কোৱেশ্যনখিনি দেখাই দিব বিচাৰিছোঁ। দেখা বি সেকশনৰ সমাধান ইয়াতে নাপাবা। প্ৰত্যেক প্ৰশ্নৰ মূল্যাংক 2 নম্বৰত দেখা প্ৰশ্নটো 3 নম্বৰত দিছে। চাৰি নম্বৰটো চোৱা, 5 নম্বৰটো চোৱা, 6 নম্বৰটো চোৱা, 7 নম্বৰটো চোৱা, 8 9 10 নম্বৰটো চোৱা, ওকে।
ই সেকশনটো চোৱা 27 সো এইখিনি আছিলে আজিৰ কোশ্চেন পেপাৰ আৰু তাৰ MCQ 10টা মানৰ সমাধান নিশ্চয় তোমালোকে সমাধান কৰি চেক কৰিবা। ওকে, থ্যাংক ইউ সো মাচ।